ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ 2023 চনত হোৱা গণিতৰ দুটামান প্ৰশ্নোত্তৰ চাওঁ আহা। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি প্ৰশ্নটো চাওঁ। এজন বিক্ৰেতাই 56 টকা কম পায় যদিহে এখন চকীত 15% লাভ লোৱাৰ পৰিৱৰ্তে 8% লাভ লয়। চকীখনৰ কিনা দাম কিমান? গতিকে চকীখনৰ যিমান কিনা দাম থাকে লাভ কিমান লয়? লাভ যদি 15% ললে যিমান লাভ হলহেঁতেন 8% ললে তাতকে 8% লাভত চকীখনে বেচিছে, তেতিয়া ইহঁতৰ যিটো লাভৰ পাৰ্থক্য বা আমি বেচা দামৰ পাৰ্থক্য কথাটো একে। এই পাৰ্থক্যটো কিমান? 56 টকা। তাৰমানে 15% যিমান টকা লাভ হলেহেঁতেন 8% তাতকে 56 rupees কম হয়। এতিয়া আমাৰ কি উলিয়াব লাগে? চকীখনৰ কিনা দাম কিমান? গতিকে এইটো চাবা, অলপ ইন্টাৰেষ্টিং অংকটো, তোমালোকে ভালকে মন কৰিবা। নিশ্চয় প্ৰশ্নটো বুজি পাইছা। প্ৰথম আমি আমাৰ কাম প্ৰশ্নটো বুজা ভালকে। আমি বহুতে কি কৰো, প্ৰশ্নটো নুবুজাকে চিধা আমি গৈ উত্তৰ কৰিব যাওঁ বহু ক্ষেত্ৰত, আৰু অংকবিলাক বহুতে কি কৰে গতানুগতিক ভাৱে কৰিব যায় আচল কথাটো নুবুজাকে। গতিকে তোমালোকে ভালকে মন কৰিবা এইটো। গতিকে আমি কি কৰিম, ধৰি লম ধৰা হ'ল চকীখনৰ কিনা দাম, ধৰা হ'ল চকীখনৰ কিনা দাম কিমান? কিনা দাম x টকা বুলি ধৰি লৈছো আমি কিনা দাম। এতিয়া 15% লাভত 15% লাভ বুলি কলে আমাৰ কি হব? 15% যিটো লাভ হয় সেই লাভ বুলি কলে আমাৰ কি হব? 15% লাভ মানে xৰ 15%। 15% লাভ মানে xৰ 15%। গতিকে xৰ 15% x ইনটু কিমান? 15/100 হল। গতিকে এইটো কিমান হব? 15x/100 ইমান টকা 15% লাভ হলে ইমান টকা হলেহেঁতেন। এতিয়া যদি 8% লাভ যদি হয়, 8% লাভ বুলি কলে আমাৰ কি হব? এইটো xৰ 8%, মানে সদায় কিনা দামৰ ওপৰত লাভ লোকচানটো হয়। গতিকে x ইনটু 8/100, আমি একো কেনসেল কৰা নাই, মানে 8x/100 ইমান টকা হব লাভ। গতিকে ইহঁতৰ পাৰ্থক্য কিমান বুলি কৈছে? লাভৰ পাৰ্থক্য মানে আমাৰ পাৰ্থক্য বুলি কৈছে। গতিকে আমি লাভৰ পাৰ্থক্য উলিয়াব পাৰো, বেচা দাম উলিয়াই পাৰ্থক্য কৰিব পাৰো। গতিকে আমি লাভৰ পাৰ্থক্যটোৱে একে কথা হব। গতিকে এইটো কিমান হব? আমাৰ ডাঙৰ কোনটো হব? 15%টো ডাঙৰ হব আৰু 8%টো সৰু হব। গতিকে আমি কি কৰিছো, ডাঙৰটোৰ পৰা পাৰ্থক্য বুলি কলে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা হয়। গতিকে 15x/100 পৰা মাইনাছ কিমান? 8x/100 আমি কি কৰিলো? বিয়োগ কৰিলে এই পাৰ্থক্যটো আমাক কিমান বুলি কৈছে? 56 বুলি কৈছে। এই পাৰ্থক্যটো কিমান? 56। এতিয়া আমি আমাৰ লসাগু কি হব? 100 হব, একে আছে। আৰু লসাগু আৰু এইটো একে হলে আমাৰ কি হব? 15x - 8x। লসাগু আৰু তাৰ যদি লগটো হৰ দুটা একে হয়, তেতিয়া হলে কি হয়? লগত যি থাকে সেইটো আমি চিধাকে লিখিব পাৰো। গতিকে এইটো কিমান হব? 56। গতিকে এইটো আমি যদি কৰো কিমান হব? 7x, আৰু এই 100 টো ইফালে গলে পূৰণ হব 5600। এতিয়া x ইকুৱেল টু কিমান হব? x ইকুৱেল টু 56ক 7 এদি হৰণ কৰিলে 7 8 গুণ 56 800। গতিকে আমাৰ
কি হ'ব x ৰ মানটো x equal to 800 মানে 800 টকা হ'ব আমাৰ বস্তু চকীখনৰ কিনা দাম চকীখনৰ কিনা দাম 800 টকা গতিকে আমাৰ যদি 15% হয় আমি চাব পাৰো এতিয়া 800 টকাৰ 15% হলো কিমান হ'ব 120 আৰু 800 টকাৰ আমি যদি চাও 8% আধা গুণ 64 গতিকে 120 ৰ পৰা 64 গলে 10 ৰ 4 গুণ 6 11 ৰ 6 গুণ 5 56 টকা 56 টকা হ'ব গতিকে কিমান 120 টকা নলৈ কি হৈছে 64 টকা লৈছে 56 টকা কম লৈছে গতিকে আমি এটো কি কৰি চাব পাৰো সত্যতাটো নিৰূপণ কৰি চাব পাৰো আমাৰ অংকটো হৈছে না নাই এটো চাব পাৰো গতিকে आंसर আমাৰ কি হ'ব এইখানে এটো নিশ্চয় বুজি পাইছা আমি চকীখনৰ কিনা দাম উলিয়াইছো আৰু লাভ উলিয়াইছো 15% লাভ উলিয়াই কিমান 8% লাভ উলিয়াই তাৰ পৰা আমি পাৰ্থক্য উলিয়াইছো এবাৰ চাবা 2023 চনত অহা দুটামান প্ৰশ্নৰ 5 সেন্টিমিটাৰত কিমান কিলোমিটাৰ 5 সেন্টিমিটাৰত কিমান কিলোমিটাৰ যদি আমি উলিয়াব লাগে আমি চাম 5 সেন্টিমিটাৰক আমি কিহত লৈ যাম প্ৰথমতে মিটাৰত লৈ যাম গতিকে মিটাৰত নিব লাগিলে আমি 100 সেন্টিমিটাৰ সমান আমি কি পাও 100 সেন্টিমিটাৰ সমান 1 মিটাৰ গতিকে আমি যদি 1 সেন্টিমিটাৰ উলিয়াব লাগে 1 সেন্টিমিটাৰ মানে 1 হৰণ 100 ইমান মিটাৰ 1 সেন্টিমিটাৰৰ যদি আমি উলিয়াব লাগে গতিকে কি হ'ব 5 সেন্টিমিটাৰ মানে আমি 100 ৰে হৰণ কৰিব লাগে 5 হৰণ 100 ইমান মিটাৰ আমি উলিয়ালো এটা ইমান মিটাৰক আমি এটো যদি দশমিকটো এটো কি কৰো হয় এই মিটাৰটোক আমি ওপৰত কি কৰিলো 0 একৰ পিছত কেইটা শূন্য আছে দুটা শূন্য একৰ সোঁফালে গতিকে দশমিকৰ সোঁফালে আমি হৰণ কৰিলে এটো পাম দশমিকটো দুই ঘৰ যেটো দুটা শূন্য আছে একৰ ফালে দশমিক হৰণ কৰিলে দশমিকটো ইয়াতে আছে দুই ঘৰ আমি আগত লৈছো ইয়াৰ পৰা এক ঘৰ দুই ঘৰ বাওঁফালে লৈ আহিছো এটো হল ইমান মিটাৰ এতিয়া এই মিটাৰটোক যদি আমি কিলো ইমান মিটাৰটোক যদি কিলোমিটাৰ নিব লাগে আমাৰ কি 1000 মিটাৰ সমান 1 কিলোমিটাৰ গতিকে আমাৰ 1 মিটাৰ সমান একক এটো 1000 ৰে হৰণ কৰিলে হ'ব গতিকে আমি এটো 1000 ৰে হৰণ কৰিলে ইমান কিলোমিটাৰ এতিয়া আমি 1000 হৰণ কৰিছো মানে একৰ সোঁফালে কেইটা শূন্য আছে তিনিটা শূন্য গতিকে এই দশমিকটো বাওঁফালে আৰু তিনি ঘৰ উছি আহিব গতিকে দশমিকটো 1 2 3 0 5 তাৰমানে দশমিকটো ইয়াতে আছে আৰু বাওঁফালে তিনি ঘৰ হৰণ কৰিলে সদায় হি দশমিকটো কোনফালে আহে বাওঁফালে গুচি আহে আৰু আমি একৰ পিঠিত থকা শূন্যৰে মানে হৰণ কৰিছো গতিকে এইটো হ'ব কিলোমিটাৰ হৰণ কৰি চাব পাৰো আমি আসলে এইটো হৰণ কৰি বেলেগকে পাতিব নালাগে আমি এইটো মুখে কৰিব পাৰো আৰু মুখে কৰিব প্ৰেক্টিস কৰাতে ভাল হ'ব গতিকে আমাৰ आंसर কোনটো হ'ব এটো হ'ব 0.00005 কিলোমিটাৰ তাৰ মানে অপচন আমাৰ সি টু হ'ব নিশ্চয় বুজি পাইছা এবাৰ আনটো প্ৰশ্ন চাবা 2023 চনত হোৱা দুটা সংখ্যাৰ যোগফল 8 আৰু সিহঁতৰ পূৰণফল 15 সিহঁতৰ প্ৰতিক্ৰমৰ সমষ্টি কিমান গতিকে দুটা সংখ্যাৰ যোগফল 8 গতিকে দুটা সংখ্যাৰ যোগফল কি হ'ব পাৰে 8 বুলি ক'লে আমাৰ এনেকুৱা হ'ব পাৰে 1 যোগ 7 হ'ব পাৰে সমান 8 2 যোগ 6 হ'ব পাৰে সমান 8 3 যোগ 5 হ'ব পাৰে সমান 8 4 যোগ 4 হ'ব পাৰে সমান 8 এটো হ'ব পাৰে কিন্তু আমাক ইয়াতে কি দি আছে সিহঁতৰ পূৰণফল 15 গতিকে 1 আৰু 7 ৰ পূৰণফল 15 নহয় 7 2 আৰু 6 ৰ পূৰণফল 12 15 নহয় 3 আৰু 5 ৰ পূৰণফল 15 গতিকে 3 পূৰণ 5 গতিকে কিমান হ'ল
15 গতিকে সংখ্যা দুটা কি কি হ'ব 3 আৰু 5 যোগ কৰিলে 8 হ'ল আৰু পূৰণ কৰিলে 15 হ'ল গতিকে সংখ্যা দুটা হ'ব কিমান 3 আৰু 5 গতিকে এতিয়া প্ৰশ্নটো সুধিছে হিহতৰ প্ৰতিক্ৰমৰ সমষ্টি গতিকে আমাৰ 3 ৰ যদি প্ৰতিক্ৰম বুলি কওঁ আমি 3 ৰ প্ৰতিক্ৰম বা বিপৰীত মানে গুণাত্মক বিপৰীত শব্দটো একেই কথা প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত গতিকে 3 ৰ প্ৰতিক্ৰম বুলি ক'লে 1/3 আমি কি হ'ব 3 বুলি ক'লে হেতু তলত কি আছে কোনে মানে এক এটা আছে প্ৰতিক্ৰম বুলি ক'লে উল্টা হৈ যায় তাৰ মানে হৰটো লবটো হৰ হয় হৰটো লব হয় একেদৰে 5ৰ প্ৰতিক্ৰম বুলি ক'লে 5/1 বুজি পাইছা এতিয়া কৈছে ইহঁতৰ প্ৰতিক্ৰমৰ সমষ্টি গতিকে প্ৰতিক্ৰমৰ সমষ্টি মানে 3/1 যোগ 5/1 গতিকে এইটো যদি আমি কি কৰো লসাগুলো 3 আৰু 5ৰ লসাগু কিমান 15 3 ৰে 15 লসাগুটো হৰণ কৰিলে 3 ৰে 5 বাৰ 5 1 গুণ 5 যোগ 5 ৰে 15 3 বাৰ 3 1 গুণ 3 তাৰমানে কিমান হ'ল 15/5 8 এইটো হ'ব প্ৰতিক্ৰমৰ সমষ্টি সংখ্যা দুটাৰ গতিকে কিমান হ'ব 15/8 মানে অপচন এইটো হ'ব গতিকে আমি প্ৰতিক্ৰমটো ইয়াতে গম পালো প্ৰতিক্ৰম মানে আমাৰ হৰটো লব হ'ব ভগ্নাংশটোৰ বা লবটো হৰ হ'ব উল্টা হৈ যাব এটো প্ৰতিক্ৰম বা কেতিয়াবা শব্দটো গুণাত্মক বিপৰীত বুলি কোৱা হয় বা কেতিয়াবা প্ৰতিলোম বুলিও কয় আৰু ইংৰাজীত ৰেচিপ্ৰকেল বুলি কয় ইংৰাজীত প্ৰতিক্ৰমৰ শব্দটো কি হয় ৰেচিপ্ৰকেল তোমালোকে এটো অলপমান চাই লবা এবাৰ আৰু দুটামান প্ৰশ্নটো চাবা 5555 লিখা হয় কি হয় 5000 এটো নহয় 5055 হ'ল এটো কিমান হ'ব 5505 হ'ল 5550 এটো কি হ'ব 5555 গতিকে আমাৰ কোনটো এনসাৰ হ'ব এই ডি এনসাৰটো হ'ব 5555 গতিকে এইটো এনেকে দিব পাৰে লিখিব মানে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 15 হলে মাজৰ সংখ্যাটোৰ বৰ্গ গতিকে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 15 মানে আমি যদি কি কৰো জি দিয়ে নাই ক্ৰমিক সংখ্যাৰ যোগফল কেইটাৰ বুলি কৈছে তিনিটাৰ আমি তাক 3 ৰে যদি হৰণ কৰো 3 ৰে হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব তাৰ মানে 5 বাৰ মানে আমি যদি 5 এটা লওঁ তাৰ পিছত আগত 4 5ৰ আগত কি 4 আৰু 5ৰ পিছত কি সংখ্যা আছে 6 গতিকে এই কেইটা আমি যোগ কৰিছো 6 5 11 4 15 গতিকে ক্ৰমিক সংখ্যাৰ যোগফল কিমান হ'ল 15 আমাক যেতিয়া ক্ৰমিক সংখ্যাৰ যোগফল দিয়ে যেটা দিয়ে 3টা দিলে তাক 3 ৰে হৰণ কৰিম 4টা দিলে 4 ৰে হৰণ কৰিম হৰণ কৰিলে আমি তাৰ সংখ্যা কেইটা উলিয়াব পাৰিম আমি তেতিয়া হৰণ কৰি তাৰ লগত যদি 3টা দিয়ে তাৰ 5 পাইছো 5ৰ পৰা 1 যোগ কৰিছো আগত এটা পাইছো আৰু 5ৰ এটা পিছত লৈছো এতিয়া আমি হেইকেটা যোগ কৰিলে 15 পাম গতিকে এই ক্ৰমিক সংখ্যাৰ যোগফল 15 হলে এই 15 হৈছে একেটাৰ যোগফল গৈ কি হৈছে 15 হৈছে এসা বুজি পাইছা কেনেকৈ উলিয়াইছো আমি মাজৰ সংখ্যাটোৰ বৰ্গ মাজৰ সংখ্যা কি আছে 5 গতিকে 5ৰ বৰ্গ মানে 5 5 গুণ 5 দুটাৰ বৰ্গ মানে 5 দুটাৰ গুণফল বৰ্গ মানে 5 স্কয়াৰ মানে 5 দুটাৰ গুণফল গতিকে 5 5 গুণ কিমান 25 মানে আমাৰ কোনটো হ'ব অপচন এই বি2 হ'ব গতিকে কেনেকৈ উলিয়াম হেতু নিশ্চয় বুজি পাইছা এতিয়া আন এটা প্ৰশ্ন চাবা 9 7 0 আৰু 4 ৰে গঠিত হোৱা 4 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কি হ'ব উলিয়াব লাগে গতিকে কেইটা অংকযুক্ত 4 অংকযুক্ত গতিকে ইয়াতে ৰিপিট নহয় অংকটা অংক ৰিপিট নকৰো আমি মানে পুনৰায় এবাৰে ব্যৱহাৰ কৰি গতিকে আটাইতকৈ ডাঙৰ আমি অংক সংখ্যাটো লিখিব লাগে 9 7 0 আৰু 4 ৰে গঠিত হোৱা এটা আমি কি কৰিম আটাইতকৈ ডাঙৰ যদি সংখ্যাটো লিখিব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগিলে আমি কি কৰিম ইয়াৰ আটাইতকৈ ডাঙৰ অংকটো লম প্ৰথমতে
9 আটাইতকৈ তাৰে পিছত ডাঙৰ অংক কোনটো 7 তাৰে পিছত ডাঙৰ অংক 4 তাৰে পিছত 0 9740 আটাইতকৈ ডাঙৰ সংখ্যা এটো হ'ব ইয়াতে ডাঙৰ সংখ্যা আমি এইকেটা অংকেৰে লিখিব নোৱাৰো এতিয়া আটাইতকৈ সৰু আমি যদি কি চাও সংখ্যা চাও এইকেটা অংকেৰে গঠিত আমাৰ আটাইতকৈ সৰু হলে কি আমি লিখিব লাগিব 0 4 আমি সৰুৰ পৰা লিখিম 0 4 7 9 কিন্তু আমাক ইয়াতে কি কৈছে কি 4 অংকযুক্ত সংখ্যা গতিকে এইটো 4 অংকযুক্ত সংখ্যা হ'ব না এইটো আসলতে কি হয় আমি যদি শূন্যটো আগত লিখিছো আসলতে হ'ব 479 গতিকে 4 অংকযুক্ত নহয় 3 অংকযুক্ত হয় গতিকে আমি কি কৰিম এই কেটা অংকৰ ভিতৰত যদিও শূন্যটো অতিকৈ সৰু এই শূন্যটোৰ তাৰ মূল্যটো নাথাকিব আগত লিখিলে গতিকে আমি শূন্যটোক বাদ দি তাৰ পিছৰ যিটো সৰু অংক সেইটো লিখিম 4 তাৰ পিছত আমি শূন্যটো লিখিম 0 তাৰ পিছত কাটকে ডাঙৰ 7 9 গতিকে এইটো আটাইতকৈ সৰু সংখ্যা হ'ব 4 অংকযুক্ত ইহতৰ পাৰ্থক্য বুলি কৈছে মানে পাৰ্থক্য বুলি কলে আমি কি কৰো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো বিয়োগ কৰিলে 9 এটো 0 10 9 গল 1 ইয়াতে 3 থাকি 1 আহি 13 7 গল 6 ইয়াতে 6 এটো 5 গতিকে কিমান হ'ব 5661 এটো হ'ব এনসাৰটো ইহতৰ পাৰ্থক্য নিশ্চয় বুজি পাইছা গতিকে আমি কেনেকে আমি শূন্য থাকিলে কি কৰিম হেতু কথা মন কৰিবা শূন্য এটা দিয়াৰ সম্ভাৱনাটো বহুত বেছি কাৰণ হেতুতে ভুল কৰে আগত শূন্যটো আগত বহুৱালে শূন্যটো আগত বহুৱালে কি হ'ব 4 অংকযুক্ত নহয় 3 অংকযুক্ত হৈ যাব গতিকে এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে ভালকে মন কৰিবা কিবা থাকিলে আমাক কমেন্ট কৰিবা আজি আমি ইমানতে সামৰিছো ধন্যবাদ